হাতী বুঢ়া হলে লাকুৱা অঞ্চলৰ প্ৰথম গৰাকী অনাতাঁৰ শিল্পী বাদক গায়ন বায়ন নাচনী নামেৰে খ্যাত জীৱকান্ত ফুকন ডাঙৰীয়া। জীৱকান্ত ফুকন ইতিমধ্যে প্ৰয়াত হৈছে। জীৱকান্ত ফুকনক জীৱন নাচনী নামেৰে সকলোৱে চিনি পাইছিল। কেৱল লাকুৱাতে নহয়, সমগ্ৰ উজনি অসমত জীৱন নাচনী বুলি ক'লে এটা সময়ত বিখ্যাত সাংস্কৃতিক কৰ্মী আছিল আৰু তেখেতেই হয়তো উজনি অসমত প্ৰথমবাৰৰ কাৰণে টোকাৰী গীত বাণীবদ্ধ কৰিছিল। এই যে আগতে ৰীল এনেকুৱা ফিটা চটা লগা ৰীল সেইবিলাকৰ দিনত এই গীতবিলাক বাণীবদ্ধ কৰা হৈছিল আৰু তেখেতে জীৱন নাচনী বুলি কোৱা হৈছে। জীৱন নাচনী মানে কি? নাচিছিল। তেখেত গায়ন বায়ন কৰিছিল আৰু নাচিছিল। আৰু এটা সময় আছিল অসমীয়া সমাজত কেৰিকেছ নামৰ এটা অনুষ্ঠান আছিল, ব্যংগাত্মক এক অনুষ্ঠান। অসমীয়া সমাজৰ যেতিয়া বিয়া সবাহ বিশেষকৈ বিয়াবিলাকত এই কেৰিকেছ হয়। এই কেৰিকেছত তেখেতে নাচনীৰ ভাও ধৰিছিল আৰু মানুহক আমোদ দিবলৈ সক্ষম হৈছিল। সেই নাচনীৰ যি অভাৱ, সেই নাচনীৰ অভাৱো তেখেতে পূৰণ কৰিছিল। ভাল নাচিছিল, সেইকাৰণে জীৱন নাচনী নামেৰে খ্যাত হৈছিল। আৰু এই অঞ্চলৰ পৰা তেখেতে প্ৰথমবাৰৰ কাৰণে এই টোকাৰী গীত বাণীবদ্ধ কৰি লাকুৱাৰ মানুহক গৌৰৱান্বিত কৰিছিল আৰু লাকুৱাৰ মানুহক গৌৰৱান্বিত কৰিছিল তেখেতে প্ৰথমগৰাকী এই অঞ্চলৰ অনাতাঁৰ শিল্পী হিচাপে। আৰু সেইগৰাকী প্ৰয়াত জীৱকান্ত ফুকনৰ পবিত্ৰ স্মৃতিত আমি জীৱকান্ত ফুকন সমন্বয় সাংস্কৃতিক বঁটা প্ৰদান কৰিবৰ কাৰণে লাকুৱা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে এইবাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। আৰু সেই সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি আমাৰ শ্ৰদ্ধাৰ সঞ্জীৱ বাইলুং ডাঙৰীয়াক নিৰ্বাচনী সমিতিৰ অধ্যক্ষ হিচাপে লৈ এখন সমিতি গঠন কৰি দিয়া হৈছিল আৰু তেখেতৰ প্ৰচেষ্টাত আমি আজি অসমৰ এগৰাকী বিখ্যাত সমাজকৰ্মী, বিখ্যাত ব্যক্তিক আমি এই মঞ্চলৈ আদৰণি জনাই আনিছোঁ আৰু তেখেতক আজি আনুষ্ঠানিকভাৱে এই বঁটা প্ৰথমবাৰৰ কাৰণে প্ৰদান কৰা হ'ব। গতিকে আজি এই পবিত্ৰ ক্ষণত জীৱকান্ত ফুকনৰ পৰিবাৰ বুদ্ধেশ্বৰী ফুকন আইতা আমাৰ মাজত উপস্থিত আছে। মই তেখেতক এই মুহূৰ্তত মঞ্চলৈ আদৰি আনিবৰ কাৰণে আমাৰ সতীৰ্থসকলক অনুৰোধ কৰিছোঁ। আমি মঞ্চলৈ আদৰণি জনাব খুজিছোঁ জীৱকান্ত ফুকন সমন্বয় সাংস্কৃতিক বঁটা গ্ৰহণ কৰিবৰ কাৰণে আমাৰ মাজলৈ অহা আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ যি সঞ্জীৱ বাইলুং ডাঙৰীয়াৰ অধ্যক্ষতাত যি কমিটি আছিল, সেই কমিটিৰ প্ৰস্তাৱ তেখেতে গ্ৰহণ কৰাৰ কাৰণে আমি সমগ্ৰ লাকুৱাবাসী কৃতজ্ঞ তেখেতৰ ওচৰত। তেখেতে সমগ্ৰ অসমীয়া জাতিটোৰ কাৰণে বহুত কৰিছে। যে অসমৰ এক আগশাৰী সামাজিক অনুষ্ঠান আৰোহণ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক আৰু তেখেতে প্ৰায় 34খন গ্ৰন্থ প্ৰকাশৰ দায়িত্ব বহন কৰি অসমীয়া সাহিত্য সংস্কৃতিৰ ভঁৰাল চহকী কৰিছে। তেখেত নিজে এগৰাকী সাহিত্যিক, নিজে এগৰাকী কবি, প্ৰবন্ধকাৰ, উপন্যাসিক আৰু তেখেতে এইবিলাক কাম কৰাৰ উপৰিও সাংস্কৃতিক ক্ষেত্ৰখনৰ লগতো তেখেত ওতঃপ্ৰোতভাৱে জড়িত হৈ আহিছে। আৰু যদি আমি ক'ব খোজোঁ যে মহিলাসকলক সংস্থাপন দিবৰ কাৰণেও তেখেতে খুব সক্ৰিয়ভাৱে কাম কৰি আহিছে। বৰ্তমানলৈ প্ৰায় 3000ৰো অধিক মহিলাই তেখেতৰ লগত জীৱিকাৰ সন্ধান পাইছে। আৰু যদি আমি ক'ব খোজোঁ যে প্ৰতিবন্ধীসকলৰ ক্ষেত্ৰত তেখেতে যিখিনি কাম কৰিছে সেইখিনি আটাইতকৈ আদৰণীয় আৰু প্ৰশংসনীয়। প্ৰতিবন্ধী বিশ্বৰ প্ৰতিবন্ধী দিৱসৰ দিনা প্ৰত্যেক বছৰে 100খনকৈ হুইল চেয়াৰ প্ৰতিবন্ধীসকললৈ আগবঢ়াই আছে। ইয়াতকৈ আৰু মহান কাম হ'ব নোৱাৰে। এই ধৰণেৰে তেখেতে সমগ্ৰ সমাজত খ্যাতি লাভ কৰিছে আৰু আজি আমি তেখেতক আমাৰ মাজত পাই আমি নথৈ আনন্দিত হৈছোঁ। তেখেতৰ ইমানবিলাক বঁটা বাহন তেখেতে পাবলৈ সক্ষম হৈছে, সেইবিলাকৰ তুলনাত আমি ক্ষুদ্ৰমান লাকুৱা অঞ্চলৰ ৰাইজে অকণমান এটি বঁটা তেখেতলৈ আগবঢ়াব খুজিছোঁ। তেখেতক যদি আমি চাওঁ যে বঁটা বুলি ক'লে অসম সাহিত্য সভাৰ সভাপতিৰ বঁটা তেখেতে পাইছে
আমি যদি ক'ব খোজো অসম সাহিত্য সভাৰ যুৱ বঁটাও তেখেতেই পাবলৈ সক্ষম হৈছে এনেকুৱা অলেখ বঁটা বাহন তেখেতে পাইছে আৰু এই বঁটা বাহন তেখেতে পোৱাৰ কাৰণটোৱে হৈছে যে তেখেতে ৰাইজৰ কাৰণে মানুহৰ কাৰণে কাম কৰিছে সমাজৰ কাৰণে কাম কৰিছে মানৱ দৰদী এইগৰাকী মহান ব্যক্তি হৈছে ডক্টৰ সীমা কাশ্যপ মই তেখেতক মঞ্চলৈ আদৰণি জনাইছোঁ আৰু সঞ্জীৱ বাইলুং ডাঙৰীয়াক মই আসনলৈ লৈ যাবলৈ অনুৰোধ কৰিছোঁ এয়া আমাৰ মঞ্চত নামেই যাৰ পৰিচয় ডক্টৰ সীমা কাশ্যপ সকলোৰে যদি এটা জোৰকে হাত চাপৰি দি সহযোগিতা আগবঢ়াই ভাল লাগিব আৰু এইবাৰ আমি জীৱকান্ত ফুকন সমন্বয় সাংস্কৃতিক বঁটা প্ৰদান কৰিব খুজিছোঁ এই বঁটাৰ বাবে আমি এইবাৰ প্ৰথমবাৰৰ বাবে নিৰ্বাচন কৰিছোঁ ডক্টৰ সীমা কাশ্যপ আৰু তেখেতক আমি প্ৰথমে এখন বিহুৱান প্ৰদান কৰিবৰ কাৰণে মই সতীৰ্থসকলক অনুৰোধ কৰিছোঁ এতিয়া আমি সঞ্জীৱ বাইলুং ডাঙৰীয়াক মই সম্বৰ্ধনা পত্ৰখনি পাঠ কৰি দিবলৈ কৈছোঁ নমস্কাৰ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সমগ্ৰ লাখুৱাবাসীৰ সহযোগত ২০তম লাখুৱা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন বিহুতলী গন্ধৰ্বৰ ক্ৰীড়াংগন ৰাজহুৱা খেলপথাৰ 19 আৰু 20 বহাগ 3 আৰু 4 মে 2025 চন বিশিষ্ট লোকশিল্পী তথা লোক সংস্কৃতিৰ সাধক লাখুৱাৰ প্ৰথমগৰাকী অনাতাঁৰ শিল্পী জীৱকান্ত ফুকন সোঁৱৰণী সমন্বয় সাংস্কৃতিক বঁটা 2025 বহাগ মাথো এটি ঋতু নহয় বহাগ নহয় এটি মাহ অসমীয়া জাতিৰ ই আয়ুস ৰেখা গণ জীৱনৰ ই হা প্ৰতি ডক্টৰ সীমা কাশ্যপ বিশিষ্ট লেখিকা সমাজসেৱী সাংস্কৃতিক কৰ্মী প্ৰতিষ্ঠিত ব্যৱসায়ী প্ৰতিষ্ঠাপক আৰোহণ ফাউণ্ডেশ্যন সঞ্চালিকা জয়জতে ইতিহাস প্ৰকৃত লাখুৱাৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন আৰু লাখুৱাবাসীৰ হৈ গন্ধৰ্বৰ সমন্বয়ধাৰী বিহুতলীলৈ আপোনাক আন্তৰিক স্বাগতম জনালোঁ বহাগ মানে জাতীয় জীৱন বহাগ মানে প্ৰকৃতি বহাগ মানে সম্প্ৰীতি বহাগতেই আছে কৃষ্টি সংস্কৃতিৰ আপুৰুগীয়া সমল পৃথিৱী অসমীয়াৰ প্ৰাণ আৰু অদম্য সাহস আজি এই পবিত্ৰ সমন্বয়ৰ থলীত আপোনাৰ দৰে এগৰাকী মহান ব্যক্তিৰ সান্নিধ্যই আমাক অনুপ্ৰেৰণা যোগাইছে দুগুণ উৎসাহেৰে উজনি নামনিৰ সাংস্কৃতিক সমন্বয়ৰ এনাজৰীডাল সুদৃঢ় কৰি সাংস্কৃতিক বতৰা বিলাই তাৰ সৌৰভ বিলাবলৈ বাট বিচাৰি পাইছোঁ তাতোতকৈ গৌৰৱবোধ কৰিছোঁ বৃহত্তৰ লাখুৱাৰ প্ৰথমগৰাকী অনাতাঁৰ শিল্পী লোক সংস্কৃতিৰ সাধক বিশিষ্ট বাদক টোকাৰী গীতৰ মহান শিল্পী জীৱন আঁচনি ৰূপে প্ৰখ্যাত অসমৰ এগৰাকী জনপ্ৰিয় লোকসংগীতৰ শিল্পীৰ সোঁৱৰণত লাখুৱা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা শিল্পী জীৱকান্ত ফুকন সোঁৱৰণী সমন্বয় সাংস্কৃতিক বঁটা 2025 আপোনাৰ দৰে এগৰাকী ব্যক্তিৰ কৰকমলত অৰ্পণ কৰিবলৈ পায় আমি এই আপাহতে শিল্পী জীৱকান্ত ফুকন দেৱলৈ একাজলি শ্ৰদ্ধাঞ্জলি জনাই ক'ব খোজো যে মানুহে অমৰত্ব লাভ কৰিব পাৰে কৰ্মৰাজিৰ যোগেদি আজি এই মহেন্দ্ৰ ক্ষণত প্ৰয়াত শিল্পী ফুকন দেৱে পুনৰ প্ৰাণ পাই উঠিছে তেখেতৰ দীৰ্ঘদিনীয়া সাধনা আৰু শিল্পী জীৱনৰ স্বীকৃতি পাইছে আমি গৌৰৱবোধ কৰিছোঁ এগৰাকী লোকসংগীতৰ সাধকৰ গুণৰাজিক নতুন প্ৰজন্মৰ মাজত চিনাকি কৰি দি তেখেতৰ গুণগান পৰৱৰ্তী সময়তো যাতে গাই থাকিব পাৰোঁ তাৰ বাবে আমি ভগৱানৰ ওচৰত আশীষ বিচাৰিছোঁ আমি আশাবাদী নতুন প্ৰজন্মই এই কৰ্মৰাজি দেখি অনুপ্ৰাণিত হ'ব 1937 চনৰ 1 জুন তাৰিখে লাখুৱা দীঘলপাচি অঞ্চলৰ এটা ভিতৰুৱা অঞ্চলত জন্মগ্ৰহণ কৰি অসমৰ জনমানসত সাংস্কৃতিক বাতাবৰণৰ উত্তৰ উন্নতিৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি ফুকনদেৱে হাতত তুলি লৈছিল খোল মৃদং তাল
টুকাৰী দুতৰা আদিৰ দৰে অসমীয়া লোকবাদ্যসমূহ আৰম্ভ কৰিছিল লোকসংগীতৰ চৰ্চা, যাৰ ফলশ্ৰুতিত আজি যোগেদি তেখেতৰ লোকসংগীতৰ সোৱাদ ল'বলৈ আজি অসমবাসী সক্ষম হৈছে। আজিও পুৱা গধূলি তেখেতৰ সুমধুৰ কণ্ঠেৰে নিগৰিত গীতৰ জনপ্ৰিয়তা হ্ৰাস পোৱা নাই। গতিকে তেখেত আমাৰ মাজত অমৰ আৰু চিৰস্মৰণীয় হৈ থাকিব। এই কিংবদন্তি মহান পুৰুষজনাৰ মহাপ্ৰস্থান আমাৰ বাবে অপূৰণীয় ক্ষতি। তেৰাৰ মৃত্যুৰ চন 2022 আৰু তাৰিখ 4 জুন। জন্ম আৰু মৃত্যুৰ মাহ একেই, মাত্ৰ দুদিনৰ ব্যৱধান তাৰিখৰহে। তেখেতৰ পৰম আত্মাই চিৰশান্তি লাভ কৰক, তাকেই পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা। এই মহান সাহিত্য সংস্কৃতিৰ সাধক কাশ্যপবাদী, আপুনি অসমৰ সাহিত্য সংস্কৃতি, সমাজ সেৱা আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনৰ এটি পৰিচিত নাম। মননশীল লেখাৰে পাঠকৰ হৃদয়ত স্থান লাভ কৰা আপুনি একাধাৰে কবি, গল্পকাৰ, ঔপন্যাসিক, গীতিকাৰ আৰু প্ৰবন্ধকাৰ। ভিন্ন ৰুচিৰে 34খনকৈ গ্ৰন্থৰে ভাষা জননীৰ সেৱাত ষোড়শ বছৰ আগবঢ়োৱা আপুনি অকল সাহিত্য সৃষ্টিৰ ক্ষেত্ৰখনতেই জড়িত হৈ থকা নাই, সমানে সমানে সমাজ সেৱা আৰু সাংস্কৃতিক দিশটোতো যথেষ্ট অৱদান আগবঢ়াইছে। আৰোহণ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক হিচাপে বিগত সময়ছোৱাত সমাজৰ বাবে উল্লেখনীয় সেৱা আগবঢ়াই যোৱা উদ্যমী নাৰীৰ যত্ন আৰু চেষ্টাত ইতিমধ্যে 2006তকৈ অধিক মহিলাক নিজৰ কৰ্ম সংস্থাপনৰ বাট মুকলি কৰিব পাৰিছে। প্ৰত্যেক বছৰে বিশ্বৰ প্ৰতিবন্ধী দিৱসত আপুনি প্ৰায় 100খন হুইল চেয়াৰ প্ৰতিবন্ধীসকলক প্ৰদান কৰি আহিছে। তদুপৰি বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীৰ বাবেও আপোনালোকে যথেষ্ট কাম কৰি আহিছে। কোভিডকালীন দুৰ্যোগৰ সময়ছোৱাত আৰোহণ ফাউণ্ডেশ্যনৰ পৰা পদপথত থকা লোকসকলক খাদ্য আৰু কাপোৰ কানি যোগান ধৰাৰ উপৰিও বিভিন্ন বৃদ্ধাশ্ৰমত প্ৰায় নিয়মীয়াকৈ আপোনালোকে সহায় কৰি আহিছে। একেদৰে আৰোহণ ফাউণ্ডেশ্যনৰ উদ্যোগত এখন সংগীত বিদ্যালয় খুলি বিনামূলীয়াকৈ ল'ৰা ছোৱালী সংগীতৰ শিক্ষাও প্ৰদান কৰি আহিছে। অকল এয়ে নহয়, আৰোহণ পাব্লিকেশ্যনৰ নামত এক প্ৰকাশন সংস্থা এটিৰ স্বত্বাধিকাৰী হিচাপে আপুনি 1500তকৈ অধিক গ্ৰন্থ প্ৰকাশ কৰি ভাষা সাহিত্যৰ বেদীলৈ অনবদ্য বৰঙণি আগবঢ়াইছে। সাংবাদিকতাৰ ক্ষেত্ৰখনতো আপুনি সক্ৰিয়ভাৱে জড়িত। বৰ্তমান ইংৰাজী দৈনিক দ্য আছাম পোষ্টৰ স্বত্বাধিকাৰী হোৱাৰ উপৰিও বাতৰি কাকতখনৰ মুখ্য সম্পাদকৰ দায়িত্ব বহন কৰি আছে। তদুপৰি দৈনিক বাতৰি কাকতৰ অসমীয়া দৈনিক কাৰ্যবাহী সম্পাদক আপুনি। একেদৰে সংস্কৃতি জগতখনৰ লগতো জড়িত হৈ থকা আপুনি বহু গীতক কণ্ঠদান কৰাৰ লগতে বহু জনপ্ৰিয় গীতো ৰচনা কৰিছে। গীতৰ উপৰিও অভিনয়টো সমানে দক্ষতা থকা আপুনি কেইবাখনো অসমীয়া ছুটি ছবিত মুখ্য চৰিত্ৰটো অভিনয় কৰিছে। পৰিচালিকা হিচাপেও ছবি পৰিচালনা কৰিছে। আপুনি কম বয়সতে সাহিত্য সংস্কৃতি আৰু সমাজ সেৱাকে ধৰি ভিন্ন দিশত ঈৰ্ষণীয় সফলতা লাভ কৰা এগৰাকী সফল উদ্যোগীও। সমাজৰ বাবে সততে চিন্তা কৰি অহা আপুনি বিগত 10 বছৰ ধৰি বৃক্ষৰোপণৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰি পৃথিৱীখনক সেউজীয়া কৰাৰ বাবে প্ৰচেষ্টা চলাই আহিছে। আপুনি সমাজ আৰু সংস্কৃতিকে ধৰি বিদ্যায়তনিক ক্ষেত্ৰখনলৈ যোগাই যোৱা অনবদ্য বৰঙণিৰ বাবে চৰকাৰী বেচৰকাৰী বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা কেইবাটাও সন্মান আৰু পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। তাৰ মাজতে অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ বঁটা, অসম বিভূতি সন্মান বঁটা, জনপ্ৰিয় সমাজকৰ্মী বঁটা, অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰণ্ট মহিয়সী নাৰী সন্মান বঁটা, যুৱ সাহিত্য বঁটা, অসম চৰকাৰৰ জন ঔষধি জ্যোতি বঁটা, ভাৰত চৰকাৰৰ উদ্যমী মহিলা বঁটা, অসম চৰকাৰৰ ফেজ ভাৰত ৰত্ন বঁটা, কেন্দ্ৰীয় চৰকাৰৰ কল্যাশ্ৰী বঁটাৰ লগতে শতাধিক বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। আপোনাৰ দৰে সেউজীয়া মনৰ এইগৰাকী মননশীল লেখিকা তথা কেইবাটাও সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আগবঢ়োৱা বহুমূলীয়া অৱদানৰ বাবে আজি এই পবিত্ৰ ক্ষণত আপোনালৈ লাকুৱা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ মজিয়াৰ পৰা আগবঢ়ালো এগৰাকী মহান লোকশিল্পীৰ নামত উৎসৰ্গিত শিল্পী জীৱকান্ত ফুকন সোঁৱৰণী সমন্বয় সাংস্কৃতিক বঁটা 2025। ইটি লাকুৱা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ হৈ সভাপতি অৰূপ ৰাজ কোঁৱৰ, সাধাৰণ সম্পাদক ধ্ৰুৱ ৰঞ্জন গগৈ, উদযাপন সমিতিৰ হৈ সভাপতি ধ্ৰুৱ লাহন, দীপাঞ্জিত গগৈ সাধাৰণ সম্পাদক আৰু সাংস্কৃতিক উপ সমিতিৰ হৈ সঞ্জিত বাইন। এই সম্বৰ্ধনা পত্ৰ ইতিমধ্যে প্ৰদান কৰা হৈছে। পুনৰবাৰ মই তেখেতৰ কমলত অৰ্পণ কৰিবৰ বাবে অনুৰোধ জনালোঁ আৰু মাইক্ৰফোন মই বিশ্বজিৎ ভূমিয়ালৈ আগবঢ়াই দিছোঁ।
এই ৰঙালী বিহুত আপোনালোকে এনেকুৱা এটা সুন্দৰ পদক্ষেপ ল'লে, যিটো পদক্ষেপ এটি এজন বিশেষ ব্যক্তিৰ নামত এটি বঁটা প্ৰদান কৰিছে। এনেকুৱা সাংঘাতিক ব্যতিক্ৰমী আচলতে এটা পদক্ষেপ। ৰঙালী বিহুত আমি দেখিছোঁ গুৱাহাটীতো বহুত অসমৰ চুকে কোণে নানান ধৰণৰ, অসম নহয় ভাৰতৰ আৰু এই পৃথিৱীত যিমান অসমীয়াই চুকে কোণে বাস কৰি আছে সকলোৱে ৰঙালী বিহু উদযাপন কৰিছে। এনেকুৱা কিছুমান ব্যতিক্ৰমী মঞ্চ আছে, যি মঞ্চই এনেধৰণৰ কামবোৰ আচলতে কৰি সমাজলৈ এটি সুন্দৰ বাৰ্তা আগবঢ়াই দিছে। আৰু প্ৰয়াত শ্ৰদ্ধাৰ জীৱকান্ত ফুকনদেৱক এনেদৰে সেৱাৰে সন্মান জনাই এইখন মঞ্চক মই শতকোটি প্ৰণাম জনাইছোঁ আৰু আই মাতৃক সেৱা জনাইছোঁ। শ্ৰদ্ধাৰ এয়া বুদ্ধেশ্বৰী আমাৰ ফুকন আইক মই সেৱা জনাইছোঁ। এই বঁটাটি যে মোৰ ভগ্নী সদৃ ডক্টৰ সীমা কাশ্যপক প্ৰদান কৰিছে, তাৰ বাবে মই সীমা কাশ্যপলৈও বহুত বহুত মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সঁচাকৈ এগৰাকী সীমা কাশ্যপ আমাৰ মহিলা সবলীকৰণৰ এক বিশেষ পদক্ষেপ আগবঢ়োৱা নাৰী। প্ৰতি বছৰে কৈ গৈছে 100 গৰাকী প্ৰতিবন্ধীক 100খন হুইল চেয়াৰ প্ৰদান কৰে। তেওঁ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী। ইমান সৰুতে ইমান বহুত বেছি আগলৈ তেওঁ আগবাঢ়ি গৈছে। সাহিত্য সংস্কৃতি তেওঁ বহুতো কিতাপ লিখিছে। 34খনৰ ওপৰত কিতাপ তেওঁ এতিয়ালৈকে লিখা হৈছে। সীমা কাশ্যপৰ বয়সটো মই কৈ দিওঁ 35 বছৰ। গতিকে তেওঁ বহুতখিনিয়ে কাম কৰি গৈছে। গতিকে এই পবিত্ৰ মঞ্চখনত তেখেতৰ নিচিনা এগৰাকী মহিয়সী নাৰীক এই বঁটাটি প্ৰদান কৰাত আমিও ৰুমি ভূঞাই সন্তোষ লাভ কৰিছোঁ আৰু ধন্যবাদ পুনৰবাৰ জ্ঞাপন কৰিছোঁ। ইয়তে কৈছে নেহৰ মুগানে মহুৰা উতাতো কৈছে নে হৰৈ মাকো উতাতো কৈছে নেহৰ লাগুৱাৰ বিহু খনৈ ঐ নাহিলো কেনে কৈ থাকো। লাগোৱা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সভাপতি সম্পাদক প্ৰমুখ্যে সমূহ কৰ্মকৰ্তাক আমাৰ সেৱা জনাইছোঁ। সন্মুখত বহি থকা বয়োজ্যেষ্ঠসকলক প্ৰণিপাত জনাইছোঁ। পলংকে হ'লেও অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ সকলোকে ওলগ জনাই আমি বিহুৰ শুভেচ্ছা সেৱা আৰু প্ৰণিপাত জনাইছোঁ। আজি আমাৰ বাবে সৌভাগ্যৰ কথা, কেৱল মানুহ এজন কাষত থাকিলে সান্নিধ্য নাপায়, জীৱিত অৱস্থাত আমি সান্নিধ্য পাওঁ, কিন্তু মৃত্যুৰ পিছতো যি অমৰ হৈ থাকে, যিজন ব্যক্তি আমাৰ মাজত আজিও অমৰ হৈ আছে, পৰম শ্ৰদ্ধাৰ জীৱকান্ত ফুকন ডাঙৰীয়া, লগতে আই মাতৃ আছে বুদ্ধেশ্বৰী ফুকন আই। তেওঁলোকৰ বাবে আজি এই বঁটাটি পাবলৈ আমি সক্ষম হৈছোঁ। গতিকে এনে এজন শ্ৰদ্ধাৰ ব্যক্তিক মই আকৌ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। এই বঁটা আমাৰ পৰা আৰম্ভ হৈছে আৰু এনেকেই চলিত প্ৰচলিত হৈ থাকিব বুলি আমি আশা কৰিছোঁ। এই বঁটাটো পাবৰ বাবে আমি কেনেকৈ সক্ষম হ'লোঁ, তাৰ বাবে আমি আমাৰ ককাইদেউ সঞ্জীৱ বাইদেউ ডাঙৰীয়াক কৃতজ্ঞতা জ্ঞাপন কৰিবই লাগিব। আমি ফেচবুকৰ জৰিয়তে বিহুখনৰ কথা গম পাই আছিলোঁ বা ফেচবুকৰ জৰিয়তে এই অঞ্চলৰ বহু কথা গম পাই আছিলোঁ। ফেচবুকৰ জৰিয়তে দাদাই মোকো লগ পালে আৰু এদিন ফোন কৰিলে, ফোন কৰি আমাৰ বঁটাটোৰ বিষয়ে জনালে আৰু আমি তেতিয়া একেবাৰতে আহিম বুলি কৈছিলোঁ। আৰু আমি আজি ৰাতিপুৱাই আহিছোঁ, ৰুমিবা আৰু মই ৰাতিপুৱা 5 বজাতে গুৱাহাটীৰ পৰা আহিছোঁ। 11 তাৰিখৰ পৰা আমি বিহু কৰি আছোঁ, কিন্তু এই বিহুখন যেন একেবাৰে ব্যতিক্ৰম। ইয়ালৈ আহিলে আমি আমাৰ ঘৰখনলৈ অহাৰ দৰে লাগে। আমি আহোঁতে কথা পাতিতে আহিছোঁ,
যে উজনিখন সঁচাই আমাৰ ঘৰ আৰু ইয়াতে আদৰ আপোনসকল বাস কৰে তেওঁলোকে মৰম দিব জানে আৰু মৰম ল'ব জানে আমি সকলোৱে অকণ বিহুৰ কথা কৈছোঁ জানো যে প্ৰথমতে বিহু আৰম্ভ হৈছিলে পথাৰত গৰু চৰাই পেলাই বিটাকাৰে নাচি পেলাই সাধাৰণভাৱে বিহু আৰম্ভ কৰিছিলে সেই পথাৰৰ বিহু আহি পেলাই পদূলি পালেহি পদূলি বিহু আহি পেলাই ৰজা ঘৰ পালেহি আৰু ৰজা ঘৰৰ পিছত শেষত আমি এতিয়া সকলোৱে মঞ্চ বিহু উদযাপন কৰোঁ অলপ আগতে আমি ইয়াতে যেতিয়া বহি আছিলোঁ খুব সুন্দৰভাৱে হুঁচৰি পৰিৱেশন কৰিছিলে সেই হুঁচৰি ৰংঘৰৰ বাকৰিলৈ স্বৰ্গদেউ ৰুদ্ৰসিংহই আনিছিলে আৰু তেখেতে এই যে আমি হুঁচৰিত সেৱা লওঁ আঁঠুকাঢ়ি সেৱা লোৱা পৰম্পৰাটো তেখেতৰ পৰাই আৰম্ভ হৈছিলে তেখেতেই প্ৰথমজন ৰজা যিজনে ৰাইজৰ ওচৰত প্ৰণিপাত জনাই হুঁচৰিত সেৱা লৈছিলে আৰু তেখেতে কৈছিলে ৰজা ডাঙৰ নহয় ৰাইজে ডাঙৰ গতিকে এনেকুৱা এখন ঐতিহ্যমণ্ডিত ঠাইত আমি থিয় হৈ আমি ইয়াৰ কিমান যোগ্য আমি নাজানো কিন্তু আমাক ইমান সন্মানেৰে সন্মানিত কৰাৰ বাবে আমি কমিটিৰ বিহু কমিটিৰ সকলোকে ধন্যবাদ লগতে সমূহ ৰাইজলৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ এই যে আমি আপোনালোকৰ মৰম বুটলিবলৈ সক্ষম হওঁ প্ৰত্যেকৰে আশীৰ্বাদ আমি চেষ্টা কৰোঁ আমাৰ আৰোহণৰ জৰিয়তে প্ৰত্যেকৰে হৃদয়ত বাস কৰিবলৈ সমাজৰ হকে কাম কৰিবলৈ সাহিত্যৰ সেৱাত বৰ্তি হ'বলৈ আপোনালোকৰ পৰাই আমি উৎসাহ পাওঁ একোটা বঁটা আমাৰ বাবে প্ৰেৰণা আমি যেতিয়া কৰি থকা কামবোৰ নভবাকৈ কেতিয়াবা স্বীকৃতি পাওঁ মনটো সঁচাকৈ ভাল লাগে যে হয়তো কিবা এটা কৰিব পাৰিছোঁ আকৌ বঁটা এটা পোৱাৰ লগে লগে দুগুণ উৎসাহেৰে কাম কৰিবলৈ আমি সাহস পাওঁ এই আমাক আপোনালোকে সাহস প্ৰেৰণা আশীৰ্বাদ দিয়াৰ বাবে আমি সকলোৰে ওচৰত ধন্য এনেকৈ আপোনালোকে আমাৰ সাহস আৰু প্ৰেৰণা হৈ থাকিব যাতে আমি আৰোহণৰ জৰিয়তে মহিলাসকলৰ হকে শিশুসকলৰ হকে কাম কৰি যাব পাৰোঁ ৰাইজৰ হকে কাম কৰি যাব পাৰোঁ সদায় ৰাইজৰ ওচৰত নতশিৰে সেৱা জনাই যাতে ভাষা জননীৰ লগতে আমি সংস্কৃতি সেৱাও আগবঢ়াই যাব পাৰোঁ তাৰ বাবে আপোনালোকৰ আমাক সহায় সহযোগিতা আৰু আশীৰ্বাদ লাগিব আমি আৰোহণ ফাউণ্ডেশ্যনৰ জৰিয়তে বিভিন্ন ঠাইত কাম কৰি আহিছোঁ মই সঞ্জীৱ বাইলুং ডাঙৰীয়াকে ইয়াৰ পৰা জনাইছোঁ কোনোবা মহিলা যদি আৰোহণ ফাউণ্ডেশ্যনৰ সৈতে জড়িত হয় বোৱা কটাকে আদি কৰি পশুপালন মৎস্য পালনকে আদি কৰি আপোনালোকে যদি বিচাৰে যে আৰোহণৰ সৈতে জড়িত হৈ আমি কিবা এটা কাম কৰিব বিচাৰিছোঁ মই আপোনালোকক আজি প্ৰতিশ্ৰুতি দি গৈছোঁ আপোনালোকে আমাক যোগাযোগ কৰিলে আমি গুৱাহাটীতে হওক বা ইয়াতে হওক আপোনালোকক সদায় সহযোগ কৰিবলৈ চেষ্টা কৰিম আৰু যিসকল নৱপ্ৰজন্মৰ লেখক লেখিকা তেওঁলোকৰ বাবে আমি গ্ৰন্থ প্ৰকাশ কৰি আহিছোঁ বিনামূলীয়াকৈ গ্ৰন্থ প্ৰকাশ কৰিবলৈ চেষ্টা কৰি আহিছোঁ আৰু কোনোবা যদি নৱপ্ৰজন্মৰ লেখক লেখিকাই আমাৰ সৈতে সংযোগ হৈ তেওঁলোকৰ লেখনি আছে আমাৰ এখন বাতৰি কাকত আছে বাতৰি কাকততো প্ৰকাশ কৰি দিব পাৰিম লগতে কোনোবাই যদি গ্ৰন্থ আকাৰে প্ৰকাশ কৰিব বিচাৰে আমাৰ সৈতে সহযোগ কৰিব পাৰিব আমাক যোগাযোগ কৰিলে আমি আপোনালোকক সহায় আগবঢ়াই যিমান পাৰোঁ লৈ যাবলৈ চেষ্টা কৰিম শেষত সকলোকে শ্ৰদ্ধা জনাই ময়ো এফাকি বিহুৰে শেষ কৰি বায়ে খুব সুন্দৰকৈ বিহু গালে আৰু এইখন মঞ্চত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰি আছে মোৰ শ্ৰদ্ধাৰ গুৰু মোৰ আদৰ্শ প্ৰত্যেক দিনাই কেতিয়াবা মোৰ বা হৈ থিয় হৈ আছে কেতিয়াবা মোৰ মাৰ দৰে মোৰ মা দেউতা নাই তেখেত মা দেউতাৰ দৰে সাহস হৈ আহিছে প্ৰতিটো ক্ষেত্ৰতে ভুল শুদ্ধত তেখেত সদায় মোৰ লগত আছে আৰু মই বাক ইয়াৰ পৰাই শ্ৰদ্ধা জনাইছোঁ বা যাতে এনেকেই সদায় মোৰ আদৰ্শ হৈ থাকে কেতিয়াবা জীৱনত ভুল হ'লেও সেই ভুল শুধৰাই যাতে মোক জীৱনৰ বাটত এই জীৱন যুদ্ধ কাৰো বাবে একেবাৰে সহজ নহয় এই জীৱনৰ কাইটিয়া বাটত যাতে তেওঁ মোক আগবঢ়াই লৈ যায় আৰু আপোনালোকেও আগবাঢ়ি যাবলৈ মোক আশীৰ্বাদ কৰে দেখিলে আহো বুলি নকবা মাজনী তীৰ্থ দেখিলে আহো বুলি নকবা মাজনী মোৰেনো পানী পৰা ঘৰ হাতত চৰিয়ালৈ পানীটো থাকোঁতে মাজনী হাতত
ৰিয়ালৈ পানীটো থাকোঁতে মাজনী হ'বনো পানী লগা জ্বৰ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাক যিটো বঁটা প্ৰদান কৰা হৈছে, আমি চেষ্টা কৰিম সদায় সংস্কৃতি আৰু সমন্বয় ৰক্ষা কৰি যাবলৈ আমাৰ অসমীয়া সংস্কৃতি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিম। যিদৰে চহাসকলে কৈ গৈছে যে আমাৰ বিহুটি বাপুতি সাহোন, লক্ষ্মীনাথ বেজবৰুৱাই কৈছে সাতম পৰখীয়া আমাৰ বিহু, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কৈ গৈছে যে আমাৰ বিহুটি পূৰ্ব ভাৰতীয় সংস্কৃতিলৈ ৰূপান্তৰিত হ'ব লাগে। আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱে কৈ কৈছে যে বহাগ মাত্ৰ এটি ঋতু নহয়, ই এটি মাহ, ই অসমীয়াৰ আয়ুস ৰেখা, আমাৰ গণজীৱনৰ এই শেষত বিহুটি আদৰৰ, বিহুটি সাদৰৰ, বিহুটি অসমৰ প্ৰাণ। এনেকুৱা বিহুটি এৰিব লাগিলে আমাৰ অসমৰ মান নাথাকে। আমি সকলোৰে ওচৰত প্ৰণিপাত জনাই, শ্ৰদ্ধা জনাই আজিৰ বঁটাটো এই মঞ্চৰ পৰা গ্ৰহণ কৰিছোঁ আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে জীৱনত এনেদৰে আপোনালোকৰ মৰম বুটলিবলৈ সক্ষম হওঁ। ধন্যবাদ।